নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্কৰডেমিৰ আন এটা ক্লাছলৈ মই আপোনালোকৰ বাবে লৈ আহিছো সোশ্যাল সায়েন্সৰ যি পোৰশন আছে সিটেটৰ বাবে তাৰে কিছুমান previous years questions কিছুমান লৈ আহিছো ইয়াৰ আগতে হয়তো আমি কিছু সংখ্যক প্ৰশ্ন অলৰেডি উত্তৰ দিবলৈ চেষ্টা কৰিছো আমি previous years questions অলৰেডি প্ৰেক্টিস কৰিছো হয়নে কিন্তু আজি আমি আৰু কিছু নতুন previous years questions এখিনি আগতে আমি সোৱা নাই হয়তো কেনেকে সলভ কৰিব লাগে তাৰ ৰিলেটেড কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম আজি আহকচোন আৰম্ভ কৰো আজিৰ ক্লাছটো Okay, so prothome amak proshno diya hoise je when the river enters the plain it bends and flows forming large bends known as so is a large bends boli koise large bends mane bujise ei je beka koi flow hoy flood rivers river jetia beka koi flow hoy he bends burok ki boli jona jay bend kori kun keneko area enter hoy boli koise plains o ji area enter hoy ei area to ki boli koi boli সুধিছে question to ঠিক আছে so এই large area to আমি junto area di cross hoi pelai ekhon river par hoy ne beka ke jetia flow hoi jay ei area to ami meander boli ko ঠিক আছে meander boli kobole পাৰো সো ইয়াতে আমি দেখিবলৈ পাও যে এটা প্লেন এৰিয়াত ৰিভাৰ এখনে কেনেকে এন্টাৰ কৰিছে আপোনালোকে চাও বেন্ড হৈছে প্ৰথমে তো কোৱেশ্চনটোতে চাও প্ৰথমে কি কৈছে প্ৰথমে বেন্ড হৈছে হয়নে বেন্ড মানে বেকা হৈ ফ্লো হ'বলৈ চেষ্টা কৰিছে বেকা হোৱাৰ লগতে লাৰ্জ এটা সংখ্যক এটা এংগলত অকমান লেভেলত বেন্ড হ'ব কিন্তু আনফালে বেছিকৈ বেন্ড হৈ গৈ থাকিব এটা কথা ইয়াতে মন কৰিবলগীয়া যে এখন ৰিভাৰৰ আউটাৰ বেংকস মানে বুজিছে সাইড যিখিনি সাইডস থাকে এই সাইডছত আমি দেখিবলৈ পাও যে ফ্লো মানে এনেকুৱা বেন্ডস ডিগ্ৰী যেটো ডিগ্ৰীত বেন্ড হয় এই বেন্ডসবোৰ অলপ stronger আৰু sharper দেখিবলৈ পোৱা যায় কিন্তু যিবোৰ মিডল বেংকস বা ইনাৰ বুজিছে ভিতৰৰ যিখিনি জায়গা এইখিনি ভালকে ফ্লো নহয় ঠিক আছে সো হেতুৱে আমি গম পালো ইয়াতে যে লাৰ্জ বেন্ডবোৰক আমি কি বুলি জানিবলৈ পাও মিয়েন্ডাৰ বুলি কবলে পাৰো ঠিক আছে নেক্সট প্ৰশ্নটো চাওক আপোনালোকে নেক্সট প্ৰশ্নটো বহুত সৰল ভাবে ইয়াতে প্ৰেজেন্ট কৰিছে যে কোনটো ট্ৰান্সপোৰ্ট সিস্টেম which means of transport is extremely useful for most inaccessible areas and in time of calamities for rescuing people and distributing food water clothes and medicine so কি কৈছে যেতিয়া ক্ৰাইসিসৰ এটা সিচুৱেচন হৈছে calamities হৈছে natural disaster আহিছে বানপানী হৈয়ে থাকে অসমৰ কনটেক্সটত যদি আমি কবলৈ চেষ্টা কৰো so এই কনটেক্সটত which means of transportation আমি means of transportation কলে land transport হয় নে air transport নে water transport আমি হেখিনি চাব লাগিব ঠিক আছে so কোনটো transport আটাইতকৈ useful হয় inaccessibility মানে বুজিছে যেটো এৰিয়াত easily যেটো এৰিয়া আমি easily access কৰিবলে নাপাও তাক inaccessible area বুলি কৈছে ঠিক আছে তাক কি এৰিয়া বুলি কৈছে inaccessible area বুলি কৈছে ঠিক আছে আৰু স্পেসিফিক্যালি কোনটো কন্ডিশন দিছে calamities as in মানে যিকোনো ন্যাচারাল ডিজাস্টার আহিছে যেনেকে বানপানী হল অসমৰ ক্ষেত্ৰতে আমি যদি কও বানপানী হোৱা ক্ষেত্ৰত বানপানী হোৱা টাইমত আমি কি দেখিবলৈ পাও যে আটাইতকৈ accessible আমি এটা road base দি যাব নোৱাৰো ৰাস্তাৰে যাব নোৱাৰো কিন্তু আটাইতকৈ accessible এইটো টাইমত আমি কি দেখিবলৈ পাও যে airways আপোনালোকে অসমতে দেখিছে যে কি ধৰণত হেলিকপ্টাৰস ইউজ কৰি পেলাই সহাৰি দিয়া হৈছে মানুহসকলক হে ফ্লাড prone area বোৰত যত মানুহবোৰ vulnerably affect হৈছে হেতু এৰিয়াত কোনটো ট্ৰান্সপোৰ্টেশনৰ মিনজেৰে হিহঁতৰ লগত কন্টাক্ট কৰা হৈছে সহাৰি জনোৱা হৈছে হেতু হৈছে এয়াৰৱেজ ওকে এটো সৰল ভাবে হয় প্ৰশ্ন আপোনালোকে অকমান ক্ৰিটিক্যালি ভাবি চালে ইয়াৰ প্ৰশ্নটোৰ উত্তৰ ইজিলি দিবলৈ সক্ষম হয় ঠিক আছে নেক্সট প্ৰশ্নটো চাও আমি নেক্সট প্ৰশ্নটো কিহৰ কথা কৈছে যে the branch of geography which deals with composition of a particular human population okay so human population or কথা কৈছে চাও human population আৰু branch of geography মানে geography ৰ জি sub branches আছে ঠিক আছে geography নিজে social science ৰ branch হয়নে কিন্তু geography ৰ জি sub branches আছে তাৰ মাজত কোনটো term আছে যি হে human population study কৰা বুজায় ঠিক আছে so
কোনটো ব্ৰাঞ্চে মানে বেসিক্যালি কম্পোজিশন অফ দ্য হিউম্যান পপুলেশন স্টাডি কৰে কিহৰ অফ দ্য হিউম্যান পপুলেশন ঠিক আছে পপুলেশনৰ কথা যেতিয়া আহিব কি আহে হেতু কথা আমি চাব লাগে প্ৰশ্নটো সো চাওক আপোনালোকে যেতিয়াই পপুলেশন ৰিলেটেড কথা আহিব ঠিক আছে পপুলেশন ৰিলেটেড কথা আহাৰ লগে লগে মনত ৰাখিব যে পপুলেশনৰ টাৰ্মটো আহাৰ লগে লগে he connect হৈ যায় interconnected হৈ যায় to that of demography ঠিক আছে আপোনালোকে শব্দটো শুনিছেনে যে আমি যে কো demographic shift হৈ আছে present times of demographic shift আমি দেখিবলৈ পাও মানে যেটো populationৰ features আমি study কৰিছো present times of যেটো population আছে এই populationৰ যেনে ধৰে features change হৈ গৈ আছে আমি হেতুতে demography relate কৰি পেলাই আমি কবলৈ চেষ্টা কৰিছো বুজিছে সো population যেতিয়া আহিব তেতিয়া মনত ৰাখিব এই শব্দটো কি লগত জড়িত হয় ডেমোগ্ৰাফি কিহৰ লগত জড়িত ডেমোগ্ৰাফি ঠিক আছে ওকে এতিয়া নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নটো দিছে the sun sets in Gujarat about 2 hours after Arunachal Pradesh Arunachal Pradesh is on a higher latitude than Gujarat বুলি কৈছে ঠিক আছে So, ইয়াতে চাওক আপোনালোকে যে প্ৰথমেটো কৈছে অৰুণাচল প্ৰদেশ গুজৰাট ইণ্ডিয়াৰ ম্যাপখন যদি চাই আপোনালোকে গম পাব অৰুণাচল প্ৰদেশ ক'ত আছে which side ইষ্টত আছে হয়নে নৰ্থ ইষ্টাৰ্ণ সাইড আৰু গুজৰাট ক'ত আছে গুজৰাট আছে আমাৰ ওয়েষ্টত ইণ্ডিয়াৰ ম্যাপত চালে গুজৰাট আছে ওয়েষ্টত সো প্ৰথম যেটো টাৰ্ম কৈছে যে কি বুলি কয় 2 hours after Arunachal Pradesh. Sao Arunachal Pradesh নামটোতে আপোনালোকৰ আমি বুজিবলে পাও যে তাতে আমি তাতে সানৰাইজ ৰিলেটেড যেটো সান ৰিলেটেড ফ্যাক্টর আছে সান রিলেটেড ফ্যাক্টর মানে কি সানরাইজ রিলেটেড ফ্যাক্টর সাপোজ আমি গম পাও যে একদম প্ৰথমে ইন্ডিয়াত একদম প্ৰথমে সানরাইজ হোৱা এৰিয়াটো অৰুণাচল প্ৰদেশৰ পৰাই হয় এটো নৰ্থ ইষ্টাৰ্ণ সাইডতে একদম ফাৰ্স্ট সানরাইজ দেখিবলৈ পোৱা যায় ইন ইন্ডিয়া ৰাইট সো একদম প্ৰথমে অৰুণাচল প্ৰদেশত হ'ব আৰু সিমিলাৰলি অৰুণাচল প্ৰদেশৰ পৰা কি হৈ যাব সানরাইজটো এনেকে গৈ থাকিব towards the west so গুজৰাটৰ ফালে মুম্বাইৰ ফালে কি হয় ইফালে সানরাইজ অলপ লেট হয় আমাৰ যদি ইয়াতে 4টা বজাৰ ওচৰে পাজৰে যদি সানরাইজ হোৱা দেখা গৈছে গুজৰাট মহাৰাষ্ট্ৰৰ এৰাউণ্ড 6 ৰ ওচৰে পাজৰে আমি দেখিবলৈ পাও যে সানরাইজ হ'ব ঠিক আছে সো হেতুৱে কৈছে যে সান এতিয়া সানরাইজ যদি আগতে হৈছে অৰুণাচলত সান সেটো সোনকালে হ'ব হয়নে নাই এবোৰ সব rotation of the earth লগত ৰিলেটেড ওকে এবোৰ কিহৰ লগত ৰিলেটেড rotation অৰ্থখনে যেনেকে rotate কৰিব rotationৰ লগত জড়িত কি এই সানসেট আৰু সানরাইজৰ ফেনোমেনন কিটা ঠিক আছে সো ইষ্ট আৰু ওয়েস্ট এৰিয়াত আছে সো ডেফিনেটলি ইষ্টৰ ফালে প্ৰথমে হ'ব সানরাইজ প্ৰথমে হ'ব সানসেট ওয়েষ্টৰ ফালে দেৰিকৈ হ'ব সানরাইজ দেৰিকৈ হ'ব সানসেট ঠিক আছে সো ইয়াতে এটো স্টেটমেন্টটো কাৰেক্ট লাগিছে যে the sun sets in Gujarat about 2 hours after Arunachal Pradesh 2 ঘণ্টা পিছত হয় আমি ট্ৰু বুলি ধৰিব পাৰো হেতু স্টেটমেন্ট এটা অৰুণাচল প্ৰদেশ is on a higher latitude than Gujarat যেটো ল্যাটিটিউড আপুনি গম পাইছে ল্যাটিটিউড মানে আমি হৰাইজন্টাল যিকিটা লাইনস ইমাজিনাৰী লাইনস হেকিটাক আমি ল্যাটিটিউড বুলি কৈছো ঠিক আছে সো লংগিটিউড সিমিলাৰলি ভাৰ্টিকেলস খিনিক লংগিটিউড বুলি কয় এন্ড অৰুণাচল প্ৰদেশ is on a higher latitude বুলি কৈছে আপোনালোকে যদি ইমাজিনো কৰি চাই ম্যাপখন আপোনালোকে হেতু গেছ কৰিবলৈ পাৰিব যে অলমোস্ট সিমিলাৰ ঠিক আছে অৰুণাচল প্ৰদেশ আৰু গুজৰাট অলমোস্ট আৰু প্ৰায় ভাগ খিনি যেটো ল্যাটিটিউডিনাল লেভেল আছে ল্যাটিটিউডিনাল লেভেল খিনি প্ৰায় ভাগ সিমিলাৰ হয় ঠিক আছে একো ওপৰটো বিশেষভাৱে নহয় ঠিক আছে সো হায়াৰ অল্টিটিউডৰ যেটো স্টেটমেন্ট কলে আমি গম পালো যে হেতু ফলস হয় সো ফাৰ্স্ট ইজ ট্ৰু এন্ড সেকেন্ড will be reason is false okay so কি হ'ব এটো নাম্বার 2 হ'ব a is true but r is false okay let's proceed to the next question কি আছে next question not non conventional sources of energy এর কথা কোৱা হৈছে non conventional sources of energy একটো আমি conventional sources of energy চাও হয়নে conventional sources of energy মানে কি এখিনি sources limited হয় আৰু repetition ত ইউজ কৰা গৈছে ইমান বছৰ বছৰ ধৰি সো এটা টাইমত গৈ তাৰ স্টক
শেষ হ'ব পাৰা chances আছে okay so those are conventional energies okay they are limited মানে সেই কনভেনশনাল যিমানখিনি সোর্সেস আছে তাৰে এটা পৰিমাণ আছে সেই পৰিমাণ যদি আমি কেয়াৰফুলি প্ৰিকশনছলি ইউজ নকৰো এটা টাইমত শেষ হৈ পৰিব সো এইটো কনভেনশনাল সোর্সেস অফ এনাৰ্জি আছে এটা নন কনভেনশনাল সোর্সেস অফ এনাৰ্জিৰ কথা সুধিছে কোনটো ইয়াৰে নন কনভেনশনাল সোর্সেস অফ এনাৰ্জি এইটো আনসাৰ হ'ব নাম্বাৰ 2 সোলাৰ এনাৰ্জি ঠিক আছে আমি যেটো ইনসোলেশন বা আমি সানৰ পৰা যি এনাৰ্জি লাভ কৰো হি কিন্তু এক নন কনভেনশনাল সোর্সেস অফ এনাৰ্জি হয় মানে তাৰ এটা লিমিট নাই তাৰ এটা ষ্টক নাই বৰ্তমান ঠিক আছে কিন্তু বাকি তিনটা অপচন কি হয় আমি দেখিবলৈ পাও একিটা কনভেনশনাল সোর্সেস হয় ঠিক আছে একিটা কি হয় দোজ আর কনভেনশনাল সোর্সেস ঠিক আছে সো কনভেনশনাল সোর্সেসত কি হয় মই কলো অলৰেডি স্টকস আছে স্টকস বোৰ এটা টাইমত শেষ হ'বলৈ ধৰিব ডিপ্লিট হ'ব ধৰিব ডিপ্লিশন অফ ন্যাচাৰাল ৰিসোর্সেস কিন্তু সোলাৰ এনাৰ্জি ইজ ওয়ান টাইপ অফ এনাৰ্জি যত আমি যাক আমি নন কনভেনশনাল সোর্স বুলি ক'ব পাৰো নন কনভেনশনাল এটো কাৰণে কাৰণ তাৰ এটা পাৰ্টিকুলাৰ লিমিট বান্ধি ধৰি লিখি থোৱা বা দেখিবলৈ আমি নাপাও হয়নে ওকে সো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে the breeding of fish in specially constructed tanks and ponds is known as okay so is a fish breed কৰে fisheries বুৰত আপোনালোকে যদি fisheries দেখিছে বা fisheries ৰ লগত যদি well accustomed হয় fisheries ৰ কথা আপুনি দেখিব যে fish বোৰ কোড breed কৰে natural pondত কে কোড breed কৰে তেখেতক artificially ji construct kora hoise artificially construct kora pond burot grow kora hoy fishes of okay they are constructed in tanks and ponds and is known as what so a fishor logot je related okay culture mane basically study koru aru thik ase the breeding of fish constructed tanks and ponds is related to number 3 hobo answer yare pisciculture is related to what fishes or fisheries we can say ঠিক আছে এতিয়া এই যে viticulture আছে viticulture কিহৰ লগত related viticulture আমাৰ grapes ৰ লগত related হয়নে then horticulture of fruits flowers এনেকুৱা আহিব horticulture then আমি sericulture দেখো sericulture কি rare কৰে sericulture rare কৰে silkworm ঠিক আছে silkworm মানে পলু যি কমাৰ্শিয়াল পাৰপাসৰ কাৰণে সেৰিকালচাৰ কৰা হয় তাক আমি কমাৰ্শিয়াল পাৰপাসৰ কাৰণে যি সিল্ক পুহা হয় মানে silkworm যি পুহা হয় পলু পুহে জেনেকে মানে ৰেয়াৰ কৰে বেসিক্যালি ইহঁতৰ গোটেই প্ৰসেসটো হেতু আমি সেৰিকালচাৰ বুলি কও ঠিক আছে সো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হয় নাম্বাৰ 3 pisciculture okay নেক্সট কোৱেশ্চনটো চাওক আপোনালোকে which is the major constituent of the earth's atmosphere by percentage হয়নে by percentage কোনটো কি বুলি কৈছে highest levelত আছে in the earth's atmosphere okay so এটা earthৰ যে atmosphere আছে earthৰ atmosphereত আমি কি দেখিবলৈ পাও various types of gases are present nitrogen হওক argon হওক oxygen হওক carbon dioxide হওক হয়নে বেলেগ বেলেগ ধৰণৰ কি দেখিবলৈ পাও আমি gases present okay so question to হৈছে major constituent মানে আটাইতকৈ বাল্কত major constituent মানে bulk বুজিছে bulk মানে বুজিছে বহুত পৰিমাণত কোনটো গ্যাস প্ৰেজেন্ট আছে বুলি কৈছে which is present in bulk okay by percentage or case so আমি হয়তো পঢ়িছো যে আটাইতকৈ মানে কোনটো গ্যাস হাই লেভেলত আছে আমি এবোৰ জিওগ্ৰাফি পঢ়িলে ভালকে পঢ়িবলে পাও এনসিআরটি কিতাপত এবোৰ ডিটেইলত মেনশন কৰা হৈছে সো এনসিআরটি বুকস আর ইম্পৰ্টেন্ট হয়নে সো চাও ইয়াৰ আনসাৰটো মেজৰ কনস্টিটুয়েন্ট কি হয় মেজৰ কনস্টিটুয়েন্ট হয় নাইট্ৰজেন কিমান পাৰ্চেন্টত আছিল নাইট্ৰজেন 78% হয়নে নাইট্ৰজেন কিমান 78% দেখিবলৈ পোৱা যায় in the earth's atmosphere আৰু second bulky constituent কি হয় second major constituent of the earth's atmosphere কি আছে which gas that is the oxygen so eto hobo oxygen will be the second major constituent হয়নে সো earth কি বুলি কয় atmosphere oxygen second বেছি পৰিমাণত আছে আৰু প্ৰথম বেছি পৰিমাণত কি আছে নাইট্ৰজেন দেখিবলৈ পোৱা যায়
আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন টুলে Okay, so next question to key is out. Which of the following statements about ocean currents are correct? Which of the following yate koise je ocean currents related কোন গিটা statement correct হয় প্ৰথমটো কৈছে the cold current carry water from polar or higher latitude to tropical or lower latitude B koise Labrador is a warm current aru C koise areas where warm and cold currents meet provide world's best fishing grounds ki provide kore world's best fishing grounds boli koise okay so yate amar cold currents aru kihor kotha koise Labrador current or kotha koise number 2 ami Labrador current or kotha pohisilu hoine aru logote areas where warm and cold current meets provides the world's best fishing grounds etu kothao NCERT textbook ot correctly mention kora hoise hoine Labrador current ji hoy Labrador to আমি ইয়াতে ডগস অর ব্রিডৰ কথা পাতি থকা নাই আমি কিহৰ কথা পাতিছো কারেন্ট কোল্ড কারেন্ট মানে কোল্ড কারেন্টস বা warm currents okay Labrador current is also a warm current true aru number C jetu hoy je world's best fishing ground kot warm current aru cold current joleke flow hoy tate warm ki boli koy best fishing areas dekhibole pua jay for the fishers okay fishermen hokolor karone ei warm current aru cold current ahi pelai jot meet hoy ei area khinie best fishing ground die karon tate fishes accumulate hua dekhibole pua jay okay panir current or logote hetu area ahi pelai fishes besi porimane dekhibole pua jay so number C is also correct B is also correct okay so only B and C are correct yate thik ase A is incorrect so answer kuntu hobo yate answer hobo number 2 that is B and C are correct okay B and C are what they are correct okay so let's move on to the next question ki diya hoise next question on the depositional feature of a glacier okay tak ki boli koa hoy glacier e jikhini deposition korise hoyne deposition kora khini ami ki boli janibole ki boli janu mane ki boli kunu hiotok thik ase okay so yada dia hoise moraine leos levees aru sea cave ঠিক আছে সো ইয়াতে যেটো গ্লেচিয়াৰ স্টেটমেন্ট কৈছে চাওক এটা বিভিন্ন ধৰণৰ ডিপজিশন হয় বতাহে বালি উৰুৱাই লৈ গৈ বেলেগ ফালে সেইখিনি পেলাই গৈ পেলাই বা পানীতে বৈ আহে কিছুমান বুজিছে হেনেকুৱা ডিপজিশন বেলেগ বেলেগ ওয়েজ এৰে হয় ডিফারেন্ট কাইন্ডস অফ ওয়েজ দি কি হয় আমি ডিপজিশন দেখিবলে পাও তো গ্লেচিয়াৰ ডিপজিশন কেনেকে হ'ব গ্লেচিয়াৰ মেল্ট হ'ব প্ৰথমে তাৰ পিছত তাৰ লগত বেলেগ বস্তু ডিপজিট কৰিবলে মেল্টিং প্ৰসেসৰ থ্ৰুৰে ডিপজিশন হ'ব ঠিক আছে সো এই যে গ্লেচিয়াৰৰ যেটো ডিপজিশনাল ফিচাৰ হয় গ্লেচিয়াৰৰ যেটো ডিপজিশনাল ফিচাৰ হয় তাক আমি কি বুলি কও জানেনে তাক আমি মোৰেইন বুলি কও সো আনসাৰ কোনটো হ'ব ইয়াৰে আনসাৰ হ'ব নাম্বাৰ 1 হয়নে নাম্বাৰ 1 হল কোনটো নাম্বাৰ 1 correct okay now baki kita ei je tinta baki kita ase levees lois aru sea cave ei kita depositional feature e hoy thik ase prothom to jeto lois ase eto second to eto deposition by ki hoy eto deposition by wind hoy okay then levees to deposition by amar rivers ঠিক আছে এটো রিভার্স দিয়ে যে ডিপোজিট হইছে এন্ড সি কেভস জি আমি সি ওয়েভস বা সি কারেন্টস এর যে ডিপোজিট হইছে এটো সি কেভস ফর্মেশন হইছে আৰু মৰেইন তো কিহৰ হয় গ্লেচিয়ার্স ওকে মানে বৰফ মেল্ট হৈ পেলাই যেতিয়া ডিপোজিশন হইছে হেতু আমি মৰেইন বুলি কও ঠিক আছে এটো ডিপোজিশনাল ফিচারস আছিল অফ দা গ্লেচিয়ার কারেক্ট আনসার কি হয় কারেক্ট আনসার তো হয় মৰেইন ওকে নেক্সট কোয়েশ্চন তো চাওক আপোনালোকে যে statement A and B describe the features of which of the following vegetation this vegetation is found in higher latitudes of the northern hemisphere it is also called as taiga okay so statement 1 আৰু B এই দুটা মিলি পেলাই কেনেকুৱা ধৰণৰ vegetation mean কৰিছে which type of vegetation এটো statement 1 দিছে এটো statement B দিছে মানে 1 and 2 statement এই দুটা statement চাই পেলাই ক যে এই vegetation টো কি বুলি কয় ঠিক আছে নর্দার্ন হেমিস্ফিয়ার দেখিবলে পোৱা যায় আৰু হায়াৰ ল্যাটিটিউড মানে অলপ হায়াৰ ল্যাটিটিউডত হেবোৰ দেখিবলে পোৱা যায় কোনবোৰ আনসাৰটো ইয়াৰে
টাইগা মানে সৰি টাইগা বুলি কোৱা হয় আৰু লগতে অপচনত দিয়া হৈছে টেম্পাৰেট ডেচিডিয়াছ ফৰেষ্ট কনিফাৰাছ ফৰেষ্ট মেডিটেৰেনিয়ান ভেজিটেশ্যন লগতে টেম্পাৰেট গ্ৰাছলেণ্ডছ গোটেই কেইটা আমি জিঅগ্ৰাফি পঢ়িলে ওৱান বাই ওৱান আমি দেখিবলৈ পাওঁ সো এইখিনি আমি এনচিআৰটিজ ক্লিয়াৰ আছে যদি দিস কোৱেশ্চন এইখিনি কোৱেশ্চনসও ক্লিয়াৰলি ইজিলি আনসাৰ কৰিব পাৰা ক্ষমতা হ'ব লাগে যদি আমি এনচিআৰটিৰ লগত ক্লিয়াৰ হৈছো ভালদৰে এনচিআৰটি বুজি পঢ়িছো হয়নে সো এই যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কৈছে আৰু হায়াৰ ল্যাটিটিউড বুলি কৈছে ঠিক আছে নট লোৱাৰ হায়াৰ ল্যাটিটিউড সো আমি সেই হায়াৰ ল্যাটিটিউডত কেনেকুৱা ধৰণৰ ভেজিটেশ্যন দেখিবলৈ পাওঁ আমি তাতে কনিফাৰাছ ভেজিটেশ্যন দেখিবলৈ পাওঁ ওকে কনিফাৰাছ ভেজিটেশ্যন দেখিবলৈ পাওঁ আপোনালোকে যেতিয়া যিকোনো হায়াৰ ল্যাটিটিউড অলপ হায়াৰ অল্টিটিউড থকা এৰিয়াটো যদি মুভ কৰে মোস্টলি তাৰ ভেজিটেশ্যনৰ ফৰ্মছ ভেজিটেশ্যনৰ টাইপছবোৰ কি হয় কনিফাৰাছ টাইপ হয় ওকে কি ধৰণৰ ভেজিটেশ্যন দেখিবলৈ পাওঁ আমি কনিফাৰাছ কাৰেক্ট আনসাৰটো কনিফাৰাছ ফৰেষ্ট হয় Okay, next question to this say, which of the following is not a feature of the Ganga Brahmaputra basin? Ganga Brahmaputra basin. আমি আপোনালোকে যেনেকে জানে মানে যিকোনো এনেকুৱা ধৰণৰ বেচিনত আমি সেটেলমেন্ট দেখিবলৈ পাওঁ মানুহে আহি তাতে সেটেল কৰে নিজৰ এগ্ৰিকালচাৰ কাল্টিভেশ্যন এনি ফৰ্ম অফ লাইভলিহুড তাতে বেসিক্যালি বেসিনছবোৰত দেখিবলৈ পোৱা যায় সো নট বুলি কৈছে চাওক কোনটো ফিচাৰ নহয় গংগা ব্ৰহ্মপুত্ৰ বেচিনৰ প্ৰথমটো দিছে ডেন্সিটি অফ পপুলেশন অফ প্লেইন is very high the delta area is covered with mangrove forest slash and burn agriculture is practiced in this area for land cultivation okay so ইয়াতে চাওক প্ৰথমটো ডেন্সিটি অফ পপুলেশন অফ দ্য প্লেইন গংগা ব্ৰহ্মপুত্ৰ বেচিনৰ ওচৰে পাজৰে থকা জাগাখিনিৰ পপুলেশন সঁচাকে হাই so eto true hobo ঠিক আছে এটো কি হ'ব ট্ৰু হ'ব লগতে the delta area is covered with mangrove forest আমি mangroves যদি চাও mangroves area যদি চাও আমি গম পাম it মানে কোড গ্রো হয় মেইনলি গংগা ব্ৰহ্মপুত্ৰ বেচিনৰ লগত ৰিলেটেড হয় নে নহয় mangroves forest mangrove cultivation হৈছে নে নাই দেখিবলৈ পাওঁ আমি হয়নে সো নাম্বার 1 and 2 is correct কিন্তু slash and burn usually গংগা ব্ৰহ্মপুত্ৰ বেচিনত দেখিবলৈ পোৱা নাযায় ঠিক আছে সো correct answer কি হ'ব ইয়াৰে correct answer হ'ব number 3 slash and burn agriculture in practice is practiced in these area for land cultivation ঠিক আছে slash and burn যেটো burn কৰি পেলাই slash and burn মানে কি slash and burn mostly এটা primitive cultivation technique হয় নে তাতে আপোনালোকৰ ট্ৰিজ বোৰ প্ৰথমে কাটিব তাৰ পিছত সেই ট্ৰিজ বোৰক বাৰ্ন কৰিব তাৰ পিছত সেই বাৰ্ন কৰা এশেছ বোৰ সইলৰ লগত মিলি যোৱাকে ৰখিব ঠিক আছে আৰু সেই যেতিয়া এশেছ খিনি মিক্স হৈ যায় সইলৰ লগত the soil becomes fertile হৈ যায় মাটিখিনি উৰ্বৰ হ'বলে ধৰে সো তেতিয়া তাতে প্লান্টেশন কৰিব আৰু তেতিয়ালৈ প্লান্টেশন কৰিব যেতিয়ালৈ সেই মাটিখিনি উৰ্বৰ হৈ থাকে মানে যেতিয়ালৈ তাতে ফাৰ্টিলিটি থাকে কিন্তু ওয়ান্স ফাৰ্টিলিটি তাতে কমি যোৱা যায় তেতিয়া আকৌ তেখেতসকলে নতুন এৰিয়াত সেম প্ৰসেসটো কৰে that is slash and burn agriculture ঠিক আছে গংগা ব্ৰহ্মপুত্ৰ বেচিনত slash and burn agriculture আমি usually দেখিবলৈ নাপাও ঠিক আছে okay next point to solve what is EDUSAT a newly discovered planet in the solar system an asteroid found between the orbits of Mars and Jupiter a man-made Indian satellite a rocket that carries man-made satellite to be placed in the orbit it is our EDUSAT ঠিক আছে EDUSAT okay so eto asalate ki hoy EDUSAT আপোনালোকৰ ইসৰোয়ে লঞ্চ কৰা এটা হিউম্যান মেড স্যাটেলাইট হয় ঠিক আছে ইয়াতে অপচনত দিয়া হৈছে নহয় a man-made Indian satellite yes man-made Indian satellite বুলি দিয়া হৈছে ইসৰোয়ে বনাইছে এটো ইসৰোয়ে man-made Indian satellite মানে আমি দেখিবলৈ পাওঁ কি বুলি কয় ইন্ডিয়ান স্যাটেলাইট ইন দা সেন্স ইসৰোয়ে বনাইছে আৰু man made হয় ইসৰোয়ে কেতিয়া 2004 সনতে বনাইছে ইয়াৰ ফাংশনটো মেইনলি কি হয় শব্দটোতে চাওক আপুনি ই বেসিক্যালি এডুকেশনাল সেক্টৰত হেল্প কৰে ঠিক আছে with the help of satellite ই educational sectorত help কৰে educational sectorত advancement কৰিবলে সহায় কৰিছে ঠিক আছে advancements কৰিবলে সহায় কৰিছে সো EDUSAT basically কি হয় ইসৰোয়ে বিল্ড কৰা এক প্ৰকাৰৰ কি হয় হিউম্যান মেড স্যাটেলাইট হয় ওকে সো ক্লিয়াৰ হৈছে
ওকে ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো আমি Okay, so the verses and the ideas of which one of the following personalities have been preserved in Panchvani and Bijak? Okay, Kabir, Guru Nanak, Ravidas ne Mirabai. Kune, mane the ideas. কাৰ পাৰ্চনেলিটি খিনি পঞ্চবাণী আৰু পঞ্চবাণী আৰু বিজয়কত আমি দেখিবলৈ পাওঁ ঠিক আছে পঞ্চবাণী আৰু বিজয়কৰ যেতিয়া কথা আমি কওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে এখিনি মেইনলি কবিৰৰ লগত ৰিলেটেড হয় ওকে সো ইয়াৰে কাৰেক্ট আনসাৰটো কবিৰ হয় ঠিক আছে সো ইয়াতে তেখেতৰ ভাৰ্সেস আৰু আইডিয়াস খিনি মেইনলি কম্পাইল কৰা দেখিবলৈ কোৱা গৈছে ঠিক আছে কম্পাইল কৰা দেখিবলৈ কোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে সৰি আৰু তাৰ লগতে আমি হেখিনি ডিটেইলড ম্যানাৰত পঢ়িবলৈও পাৰো ওকে ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো দিছে the mural paintings from Ellora caves which shows Vishnu as Narasimha The Man Lion is a work of which period? Okay, আমি দশবতাৰৰ কথা শুনিছো দশবতাৰৰ যে নৰসিংহৰ অৱতাৰ হয়নে নৰসিংহৰ অৱতাৰ মানে half human half lion so এই যে নৰসিংহৰ অৱতাৰ হেতু কোনটো ইলোৰা কেভছ হয়নে ইলোৰা কেভছ যত দেখাখিনি কোনটো পিৰিয়ডত বনোৱা হৈছে ৰাষ্ট্ৰকূটা পিৰিয়ড চালুক্য পিৰিয়ড গুপ্তা পিৰিয়ড আৰু গুৰ্জাৰা প্ৰতিহাৰা পিৰিয়ড কোনটো পিৰিয়ডত দেখিবলৈ পোৱা গৈছে বুলি কৈছে ওকে সো কোনটো পিৰিয়ডত দেখিবলৈ পোৱা গৈছে বুলি কৈছে চাও এতিয়া ইলোৰা কেভছত যি দেখিবলৈ পোৱা যায় তাতে অকল হিন্দু যি বেসিক্যালি অকল টিপিক্যাল হিন্দু বস্তু দেখাৰ বাহিৰেও আমি বুদ্ধিষ্ট কিছুমান মানে কি কম আৰু এনেকুৱা স্ট্ৰাকচাৰস দেখিবলৈ পাও স্ট্ৰাকচাৰস মানে কাৰ্ভিংস বেসিক্যালি দেখিবলৈ পাও হয়নে সো তাৰ লগতে জিন্স সকলৰো কিছুমান স্কাল্পচাৰস বা carvings দেখিবলৈ পাও এটা যিখিনি হিন্দু টেম্পলস আছিলে হিন্দু টেম্পলসতে এই নৰসিংহা যিখিনি আমি দেখিবলৈ পাও এটা হিন্দু টেম্পলতে হিন্দু টেম্পলস বোৰত দেখিবলৈ পোৱা যায় ঠিক আছে এতিয়া হিন্দু টেম্পলস বোৰ কিন্তু একদম এটা পিৰিয়ডতে বনোৱা হোৱা নাছিলে যে অকল এটা পিৰিয়ডতে সকলো হিন্দু টেম্পল বনাই শেষ কৰা হৈছে নহয় এটো ফেজ বাই ফেজ 1 2 3 এনেকে ফেজ বাই ফেজ বনোৱা গৈছে আৰু হিন্দু যিখিনি বেসিক্যালি যিখিনি আৰ্ট আছিলে এখিনি আমি লেটাৰ পিৰিয়ডত দেখিবলৈ পাও মানে লেটাৰ ফেজেছত দেখিবলৈ পাও সো আমি ক'ব পাৰো যে এই যে মেন লায়নটো দেখিছিলে হেতু কোনটো পিৰিয়ডত বনাইছিলে ইট ওয়াজ ৰাষ্ট্ৰকূটা বিকজ লেটাৰ ফেজেছত আহে ঠিক আছে লেটাৰ ফেজেছ মানে পিছৰ ফেজ গিটাৰ ভিতৰত এটা ফেজত আমি দেখিবলৈ পাও কি বিষ্ণু আৰু নৰসিংহাৰ কি সৰি নৰসিংহা বিষ্ণুৰ অৱতাৰৰ কি দেখিবলৈ পাও আমি ৰিফ্লেকশন ঠিক আছে ৰিফ্লেকশন মানে কাৰ্ভিংস ওকে নেক্সট কোৱেশ্চন আমি চাও নেক্সট কোৱেশ্চন টো দিছে which of the following organizations believes in Upanishadot কোনটো অৰ্গেনাইজেচন এখিনি ৰামকৃষ্ণ মিছন সত্যশোধক সমাজ সেৱা সমাজ আৰু ব্ৰাহ্ম সমাজ এটো ব্ৰাহ্মো হয় দেই ব্ৰাহ্ম সমাজ কোনটো কি মানিছে উপনিষদ কোনটো অৰ্গেনাইজেচনে মানে চাও উপনিষদ মানা অৰ্গেনাইজেচনটো হৈছে ব্ৰাহ্ম সমাজ ঠিক আছে ব্ৰাহ্ম সমাজে উপনিষদৰ আন্ডাৰষ্টেণ্ডিং লৈছিলে ওকে উপনিষদৰ আন্ডাৰষ্টেণ্ডিং লৈছিলে আৰু ইয়াতে ব্ৰাহ্ম সমাজ কোনে বনাইছিলে ৰাজা ৰামমোহন ৰয়ে বনাইছিলে কেতিয়া 1828 ত কেতিয়া বনাইছিলে 1828 ত বিল কৰিছিলে ব্ৰাহ্ম সমাজ ওকে ঠিক আছে ক্লিয়াৰ হৈছে ওকে সো উপনিষদৰ বেসিক হেয়াখিনি ব্ৰাহ্ম সমাজে ফলো কৰিছিলে এই ব্ৰাহ্ম সমাজৰ মেইনলি যেটো এটা এইম আছিলে চাও যেটো এটা এইম আছিলে এই এইমটো কি হয় যে মানে হিন্দু সোসাইটি যেটো আছিলে বেসিক্যালি তাতে ৰিফৰ্মেশন আনা হিন্দু সোসাইটি ৰিফৰ্মেশন কৰা তেখেত সকলৰ এইম আছিলে
ওকে সো এইখিনি আমি এইম বুলি ক'ব পাৰো ব্ৰাহ্ম সমাজৰ ৰাজা ৰামমোহন ৰয়ে বনাইছিলে ঠিক আছে তেখেতে এষ্টাব্লিছ কৰিছিলে ব্ৰাহ্ম সমাজ সো তেখেত এইটো আনসাৰ কাৰেক্ট অপশনটো হ'ব নম্বৰ 4 that will be ব্ৰাহ্ম সমাজ নেক্সট কোৱেশ্চনটো চাওক আপোনালোকে যে wind vane is used for measuring কি মেজার কৰে wind vane শব্দটোত অলৰেডি okay so শব্দটোত অলৰেডি wind wordটো আছে so related to the air বায়ুৰ লগত related হ'ব বুলি আমি গম পালো wind vane হয়নে wind vane কি ডিসাইড কৰে কি জুখে হয়নে so wind vane basically আমি দেখিবলৈ পাও যে wind vane direction যেটো ঠিক আছে কোনফালে বতাহ গৈছে এটো ডিসাইড কৰাটো wind vane কৰিছে okay wind vane direction of the wind decide কৰিছে তাৰ লগতে air pressure air temperature আৰু wind velocity জুখাও বেলেগ বেলেগ ধৰণৰ ডিভাইসেস আছে আমি গম পালো যে wind direction কিহে জুখে wind vane জুখে air pressure আমি ক'ব পাৰো যে barometer জুখে হয়নে air temperature again thermometer দি জুখিব পাৰি আৰু wind velocity okay wind velocity মানে speed windৰ যি speed হেতু কিহৰে জুখে anemometer বুলি কয় আৰু এটোটো wind vane হল হ'ব ক্লিয়াৰ হৈছে সো wind vane কি মেজার কৰে wind direction মেজার কৰে ঠিক আছে বাকি কিটা মই দিছো air pressure কিহে মেজার কৰে barometer air temperature thermometer wind velocity কিহে মেজার কৰে anemometer next question to দিছে which of the following layers of the atmosphere help in the transmission of radio waves এতিয়া চাও atmosphere বিভিন্ন ধৰণৰ layers আছে আমি জানো বিভিন্ন ধৰণৰ কি আছে layers আছে so radio transmission ৰ কাৰণে কোনটো layer of the radio transmission হোৱা radio transmission or the procedure কোনটো layer of conduct হয় that is number 2 thermosphere আৰু এটা sphere আছে যাক আমি ionosphere বুলি কও ionosphere thermosphere ৰে part হয় ঠিক আছে ionosphere কি হয় thermosphere ৰে part হয় okay so ionosphere mainly হয় radio transmission ৰ কাম কিহৰ কাম radio transmission ৰ যি কাম আছে এখিনি ionosphere ৰ আমি দেখিবলৈ পাও so ইয়াৰে answer to যেহেতু ionosphere mention কৰা নাই ইয়াৰ answer to কি হ'ব number 2 thermosphere এটো ভুল কৰিলো radio transmission okay so next question to ki ase next question to this is identify the various layers of the earth from interior to the outermost bitorer pora bahiroloike sequence ot amak ki bohabole dise sequence ot layers bor bohabole dise ami janu je prithibir jekhon ekdom outer layer ekdom bahira jitu layer hoy tak ami crust boli ko hoyne jot ami bibhinno dhoroner landforms dekhibole pao settlements dekhibole pao eto ki hoy crust hoy bahira jitu layer tak crust বুলি কও crustor next আহিব mantle ঠিক আছে আৰু একদম ভিতৰত থাকে core এতিয়া আমাক ভিতৰৰ পৰা বাহিৰলৈ যাব দিছে হয়নে ভিতৰত তো প্ৰথমে core আহিব আৰু লাষ্টত আহিব crust so লাষ্টত crust কোনটোত আছে number 3 crust হয়নে crust একদম outer layer number 3 তে অকল crust বাহিৰ আছে so certainly আমি বাকি গুটে কিটা eliminate কৰি আমি ক'ব পাৰো যে answer to 3 হ'ব so হেতু elimination technique আপোনালোকে utilize কৰিবলে কি ললে আপোনালোকৰ বহুত বস্তু ইজি হৈ যাব আপুনি যদি অকল বাহিৰৰ লেয়াৰটো জানে এই জানি পেলাইও আপুনি answer to correct কৰিবলে পাৰিলে এতিয়া দেখিছেনে so চাও core আহে প্ৰথমে হয়নে coreৰো ভাগ আছে যে ভিতৰুৱা inner core আৰু outer core coreকো divide কৰা হৈছে inner and outer core তাৰ পিছত mantle আহে আৰু তাৰ পিছত crust আহে so ইয়াৰ correct answer to কি হ'ব number 3 okay ঠিক আছে next question to কি দিছে which of the following are block mountains বুলি কৈছে Himalayas Alpachians Ural আৰু Vosges কৈছে ঠিক আছে which of the following are কি block mountains বুলি কৈছে so ইয়াতে Himalayas Appalachians আৰু Ural to নহয় so ইয়াৰ correct answer to কি হ'ব Vosges will be the correct answer je ki hoy these are block mountains okay mountain range hoy definitely thik ase ekhini mountain range hoy mountains okay ki mountain ekhini block mountains
অফ মাউণ্টেইনছ আমি জানো যে বজজেছ হয় সো এইটো আছিলে কাৰেক্ট আনসাৰ Okay. So, এইখিনিয়ে আছিলে আমাৰ আজিৰ কাৰণে PYQ প্ৰেক্টিছ কৰা সেশনটো ইমানখিনিয়ে আছিলে আশা কৰিছো আপোনালোকে উত্তৰ দিবলৈ আপোনালোকেও সক্ষম হৈছে আনসাৰ দিবলৈ পাৰিছে আৰু ইন কেছ আপোনালোকৰ আনসাৰখিনি কাৰেক্টলি দিব পৰা নাই ইয়াতে কাৰেক্ট আনসাৰ দেখি আপোনালোকে আৰু লাৰ্ণ কৰিছে হয়নে বিকজ আমি যেতিয়া একেলগে পঢ়ো তেতিয়া আমি বেছিকৈ শিকো হয়নে সো এনেকে আমি আৰু নেক্সট ক্লাছত এনেকে আৰু নতুন PYQs প্ৰেক্টিছ কৰি গৈ থাকিম তাৰ টেকনিক্স কিছুমান চাম যেনেকে মই এতিয়া এইকেইটা ক্লাছত আপোনালোকক এলিমিনেশ্যন টেকনিকৰ লগত বহুতখিনি একাস্টম কৰালো সো এলিমিনেশ্যন টেকনিক বহুত ইম্পৰ্টেন্ট এটা ইজি টেকনিকে হয় বাট ইমানো ইজি নহয় বাট আপুনি এবাৰ যদি কৰিবলৈ শিকে এটা আপোনালোকৰ আইডিয়া স্ট্ৰেটেজি এটা বনি যায় হয়নে সো হেয়াই আছিলে আজিৰ কাৰণে আশা কৰিছো আপোনালোকে ভালদৰে পঢ়ি আছে ৰিভিজন কৰি আছে আৰু আপোনালোকলৈ বেষ্ট উইশেছ যাতে আপুনি আপোনালোক সকলোৱে আগলৈ ভালকৈ পঢ়ি ভালকৈ ৰিভিজন কমপ্লিট কৰি সিটেটত ভালদৰে উত্তীৰ্ণ হ'ব পাৰে এই আশাৰে আকৌ লগ পাম আপোনালোকক ধন্যবাদ জনাইছো